আপুনি চাই আছে ইশা নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যে আজমলে বিষ খুৱাইছে নেকি হিন্দু লোকক। আজমলৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হৈ উঠিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি জনাই আছো আপোনালোকক এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আজমলৰ সহায় আমাক নেলাগে বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজমলৰ সহায় কাকো নেলাগে বুলি তেওঁ উল্লেখ কৰিছে। আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইছলামিক সন্ত্ৰাসবাদীৰ টকাৰে চলে আজমল ফাউণ্ডেশ্যন বুলি তেখেতে উল্লেখ কৰিছে। হিন্দু লোকক সহায় কৰিব নালাগে আজমলে বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুক সহায় কৰিবলৈ আমি আছো বুলি তেখেতে উল্লেখ কৰিছে। অৰ্থাৎ হিন্দুক সহায় কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আছো বুলি উল্লেখ কৰিছে। আজমলৰ সহায় কাকো নালাগে বুলি তেখেতে পুনৰবাৰ উল্লেখ কৰিছে আৰু আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হৈ উঠিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইছলামিক সন্ত্ৰাসবাদীৰ টকাৰে চলে আজমল ফাউণ্ডেশ্যন বুলি উল্লেখ কৰিছে। হিন্দু লোকক সহায় কৰিব নালাগে বুলি কৈছে আজমলে। অৰ্থাৎ হিন্দু লোকক আজমলে সহায় কৰিব নালাগে, হিন্দু লোকক সহায় কৰিবলৈ আমি আছো বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি প্ৰথমতে আপোনালোকক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। লোকৰ সহায়টো কাকো প্ৰয়োজন নাই, কাৰণ যদি ইছলামিক জেহাদৰ টকাৰে ফাউণ্ডেশ্যন চলায়, দুই এজন হিন্দুক তাৰ কামত দিয়াৰ পিছতো যদি আমাৰ জাতিটোৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ হয়, তেতিয়াহ'লে আমিতো বিষ খোৱাহে হ'ব। ধুনীয়াকৈ মাটি বাৰী মিঠাই খোৱালে, মিঠাইৰ মাজত বিষ সোমাই দিলে, কথাৰ উত্তৰটো একেটাই হ'ল। গতিকে তেওঁ সেইফাৰা কাম নকৰিলেও হ'ব, সেইকেইজন হিন্দুক চাবৰ কাৰণে আমি যথেষ্ট আছোঁ। এয়া শুনিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। আজমলৰ সহায় কাকো নালাগে, আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তেওঁ পুনৰ সৰব হৈ উঠিছে আৰু আজমলক তেওঁ কৈছে যে সন্ত্ৰাসবাদীৰ টকাৰে চলে আজমল ফাউণ্ডেশ্যন, ইছলামিক সন্ত্ৰাসবাদীৰ টকাৰে চলে আজমল ফাউণ্ডেশ্যন বুলি উল্লেখ কৰিছে আৰু হিন্দু লোকক সহায় কৰিব নালাগে আজমলে বুলি তেখেতে উল্লেখ কৰিছে। সোণাৰীত এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু লোকক সহায় কৰিবলৈ আমি আছো, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা আছে বুলি উল্লেখ কৰিছে। আজমলৰ সহায় কাকো নালাগে বুলি তেওঁ উল্লেখ কৰিছে। আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে পুনৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে সন্ত্ৰাসবাদীৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেশ্যন, ইছলামিক সন্ত্ৰাসবাদীৰ টকাৰে চলে আজমল ফাউণ্ডেশ্যন বুলি তেখেতে উল্লেখ কৰিছে। আজমলৰ সহায় কাকো নালাগে আৰু হিন্দু লোকক সহায় কৰিব নালাগে আজমলে বুলি উল্লেখ কৰিছে। হিন্দুক সহায় কৰিবলৈ আমি আছো বুলি তেখেতে উল্লেখ কৰিছে। আমি পুনৰবাৰ শুনাইছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য। এইটো কাকো প্ৰয়োজন নাই, কাৰণ যদি ইছলামিক জেহাদৰ টকাৰে ফাউণ্ডেশ্যন চলায়, দুই এজন হিন্দুক তাৰ কামত দিয়াৰ পিছতো যদি আমাৰ জাতিটোৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ হয়, তেতিয়াহ'লে আমিতো বিষ খোৱাহে হ'ব। ধুনীয়াকৈ মাটি বাৰী মিঠাই খোৱালে, মিঠাইৰ মাজত বিষ সোমাই দিলে, কথাৰ উত্তৰটো একেটাই হ'ল। গতিকে তেওঁ সেইফাৰা কাম নকৰিলেও হ'ব, সেইকেইজন হিন্দুক চাবৰ কাৰণে আমি যথেষ্ট আছোঁ। তেওঁলোকৰ সহায়টো কাকো প্ৰয়োজন নাই, কাৰণ যদি ইছলামিক জেহাদৰ টকাৰে ফাউণ্ডেশ্যন